আমাৰ অসমীয়া সমাজত তুলনি বিয়া কিছু সুকীয়া স্থান আছে। আমাৰ অসমীয়া সমাজত বুলি ক'লে ভুল হ'ব নহয়নে বাৰু? সকলো সম্প্ৰদায়ৰ লোকে আচলতে তুলনি বিয়াখন এনেধৰণে উদযাপন নকৰে। আমাৰ আহোম সম্প্ৰদায়ৰ মাজত তুলনি বিয়াখন খুব ধুমধামেৰে উদযাপন কৰা হয়। যেতিয়া ছোৱালীগৰাকী পুষ্পিতা হয়, ফাৰ্ষ্ট পুষ্পিতা হয়, প্ৰথম পুষ্পিতা হয়, তেতিয়া ছোৱালীগৰাকীক সেই দিনাৰ পৰা 4 দিনলৈ তেখেতক এটা আছুতীয়া ৰুমত ৰখা হয়, যাতে চন্দ্ৰ সূৰ্যকে আদি কৰি গছ লতা তৰুতৃণ জীৱ জন্তু বা পুৰুষৰ কাষৰ পৰা তেখেতক অকণমান আঁতৰত ৰখা হয়। কিয় সেই সময়খিনিত তাই যে প্ৰথম ৰজস্বলা হ'ব ন, তাই সেই বিষয়ে একো নাজানে আৰু কেনেকৈ থাকিব লাগিব, আচলতে কাপোৰ কানিবিলাক কেনেকৈ পিন্ধিব লাগিব, খুব লেতেৰা এটা সময়। সেইখিনি সময়ত আচলতে লেতেৰাবোৰ কেনেকৈ তাই ঢাকি ৰাখিব, সেইবোৰৰ কাৰণে এটা আছুতীয়া ৰুম দিয়াটো মই প্ৰয়োজন বুলি ভাবোঁ দেই। ছায়েন্সে কি কয় মই নাজানো। কিছুমানে 4 দিনতে শেষ কৰি পেলাই, 5 দিনতে তুলি পেলাই, আৰু কিছুমানে অকণমান দীঘলীয়া কৰে। আৰু এই বিয়াখনতে বিভিন্ন ধৰণৰ বিয়ানামো গোৱা হয়, আৰু বিয়ানামবোৰ এনেকুৱা ধৰণৰ গোৱা হয় আচলতে কিছু শিক্ষামূলক বিয়ানাম। এই বিয়ানামখিনিতে তাই গম পাই যায় যে মই এতিয়া যৌৱনপ্ৰাপ্ত হ'লোঁ, মই গাভৰু হ'লোঁ, মই যে কাৰ লগত কেনেকৈ কথা পাতিব লাগিব বা পুৰুষৰ লগত কেনেকৈ কথা পাতিব লাগিব, মই কাপোৰ কানি কেনেকৈ পিন্ধিব লাগিব, মই কেনেকৈ ফুৰিব লাগিব, সকলোবিলাক আচলতে বিয়ানামৰ জৰিয়তে তাই গম পাই যায়। সেয়েহে তেনেকুৱা ধৰণৰ আচলতে বিয়াবিলাক অকণমান পতাটো মই জৰুৰী বুলিয়ে ভাবোঁ। ইমান এটা আচলতে বেয়া দিশো আছে, নথকা নহয়। এনেকুৱা ধৰণৰ এখন বিয়া পাতিবলৈ যথেষ্ট টকাৰ প্ৰয়োজন হয়। সেই টকা সকলোৰে নাথাকে। সেই কিছুমান দিশো আছে, সকলোখিনি দিশ মই নকওঁ। যে কি নহওক, এনেকুৱা এখন বিয়া আচলতে শিক্ষামূলক